অতীত কৈছে নেহৰ মুগাৰে মহুৰা ও তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ বহাগৰ বিহুটি ও নাপাতি কেনে কৈ থাকো। বিহু আমাৰ জাতীয় উৎসৱ আৰু এই ৰঙালী বিহুটি আদৰিবৰ বাবে লাকুৱা চিজনী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা তথা কণ কণ ছাত্ৰ ছাত্ৰী সকলোৱে একেলগ হৈ ৰঙালী বিহুটি আদৰিবলৈ লৈছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বিহুৰ গান কৰি আহিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত আগভাগ লোৱা সকলোকে শলাগ ল'ব লাগিব। বিশেষকৈ বিদ্যালয়ৰ প্ৰধান মহোদয় ছাৰৰ প্ৰচেষ্টাত আৰু বাকী সকলোৰে সহযোগিতাত অনুষ্ঠানটিয়ে এইটো ৰূপ পাইছে। চৰ্দি কাহ হৈ থকাৰ বাবে মোৰ মাতটো অলপ বেলেগ হৈছে, এইটো আপোনালোকে ইগন'ৰ কৰিব। আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে বিহুৰ সাজপাৰ পিন্ধি ধুনীয়াকৈ সাজি কাচি আহিছে বিহুটিক আদৰিবৰ বাবে আৰু চাৰিওফালে এটা বিহুৰ উখল মাখল পৰিৱেশ গঢ়ি তুলিছে। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰদৰ্শনী পতা হয় আৰু বহুতো ল'ৰা ছোৱালীয়ে কিছুমান শাক পাচলিয়ে চিনি নাপায় বা কিছুমান লুপ্তপ্ৰায় পিঠা পনা চিনি নাপায়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি মই পাকঘৰ A to Z হৈ আঙুলি পিঠা বনাই নিছিলোঁ আৰু ভাত পিঠা বনাম বুলি ভাবিছিলোঁ, সময়ে নহ'ল। বহুতো ল'ৰা ছোৱালী আজিকালি এইবোৰ চিনি নাপায়, সেইকাৰণে আমি তেওঁলোকক এইখিনি সম্যক জ্ঞান দিব লাগে। আমাৰ সমাজত প্ৰচলিত আছে যে দুমাহীৰ দিনা আমি 100 এবিধ শাক পাচলি খাব লাগে আৰু ই মহৌষধি কাম কৰে বুলি কয়। আৰু কেতিয়াবা এনেকুৱা হয় 100 এবিধ শাক বিচাৰি নাপালে তেতিয়া আমি আমৰলি পৰুৱা খালেও এইদৰে কেটা কামে কৰে বুলি কয়। আহকচোন আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। ভিডিঅ'টো কৰা কেইবাদিনো হ'ল, মোৰ গাটো ভাল নাই বাবে এডিট কৰিব পৰা নাছিলোঁ আৰু লগতে ভইচটো দিবলৈ হ'লেও অলপ সময়ৰ প্ৰয়োজন হয়, সেইবাবে আপলোড দিওঁতে অলপ দেৰি হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি প্ৰায়বোৰ বস্তু দেখাই নোপোৱা হয়। বিহুৰ লগত জড়িত, বিহুৰ লগত সম্পৰ্ক থকা খাদ্য সম্ভাৰ যেনেকৈ আমি 100 এবিধ আমি শাক খাওঁ আৰু আমি জা জলপানৰ পৰা পিঠাপনৰ পৰা আমাৰ সমাজৰ পৰা প্ৰায় নাইকিয়া হৈ আছে। আমি ছাত্ৰ ছাত্ৰীসকলক অকণমান সম্যক ধাৰণা এটা দিবৰ কাৰণে বিহু লগত জড়িত বস্তুবিলাকৰ আমি অকণমান ধাৰণা এটা দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু সেই প্ৰয়াসটোতে আমি এটা দিনৰ ভিতৰতে বুলি ক'ব লাগিব, কাৰণ যোৱাকালি আমিও যোগাৰ কৰিব লাগিব, যেনেধৰণে আমি কৰিব পৰা নাই। সেইকাৰণে আমাৰ বিদ্যালয়ে 5গৰাকী শিক্ষকে আমি ইলেকশ্যনৰ ট্ৰেইনিঙলৈ যাবলগীয়া হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে যে আমাৰ এখন মানে প্ৰাথমিক বিদ্যালয়ত এই কামখিনি আমি কৰিবলৈ লৈছোঁ। যোৱা বছৰৰ পৰাই আমি আৰম্ভ কৰিছোঁ আৰু অহা বছৰো আমি এনেধৰণে অনুষ্ঠানবিলাক চলাই লৈ যাম আৰু ভৱিষ্যতেও এনেধৰণে পাছৰ প্ৰজন্মই এই কাৰ্যসূচীবিলাক ল'ব বুলি আমি আশা ৰাখিম। আৰু সভাপতি মহোদয় দুআষাৰ মই ক'বলৈ আৰু এইটো বৰ মানে হেৰি গোন্ধাইছে, কেঁচাতে কিন্তু বৰ লেতেৰা গোন্ধাই ন। পেটৰ অসুখ হ'লে, পায়খানা হ'লে ইয়াৰ কিছুখিনি ৰস খালে মৌটোৱে
ভাগিলে আর হয়ে গেল ও এইটো ভাগিলে বা ও মই এটা দুজাম যাও মোটরে ভাগিলে অকমান বাকীখিনি ওলাই দিয়া হওক চেংমৰা চেংমৰাবোৰ বহুত লোকৰ কাৰণে ভাল দেই ইউৰিক এচিডৰ কাৰণে ভাল এইটো আৰু মহিলা কিছুমান লোকৰ কাৰণে ভাল তাৰপিছত ঢেকীয়াটো ওলাই আছে দেখি আছে চাচৰ পায়ে দেখি আপোনালোকে এইটো হৈছে হেৰি বেলফাই জলফাই আন ন কোমলীয়া এইটো দাইলত খাব পাৰি টেঙা পাত ভাত কেৰেলা আৰু পাতত দি খাবলৈ ভাল এইটো ৰঙা মৰিচা এইটো বগা মৰিচা এইটো আছে এইটো ধনিয়া এইটো একেই আছে এইটো মধুলম টেঙা পাত এইটো মাছৰ বনাই খালে ভাল দেই পেটৰ অসুখৰ কাৰণেও ভাল এইটো তিতা ফুলৰ আগ কিমিৰ কাৰণে ভাল কাহৰ কাৰণে ভাল এইটো মচুন্দৰী পেটৰ কাৰণে ভাল তিতা ফুলো ভাল চুগাৰ টুগাৰ হ'লে খাবলৈ আৰু এইটো একে মচুন্দৰী হয় লচকচি হয় এইটো তৰা গাজ হয় এইটো আছে ভেদাইলতা বেলেগ বেলেগ এইখিনি দেখালো এইটো আছে মাখিয়তী চাব্জি খাওঁ আমি এইটো গৰু গা ধুৱাবলৈ হ'লে পাই যায় আৰু ৰাতিপুৱা আমি গৰু যেতিয়া গৰু গা ধুৱাবলৈ যাওঁ ঘৰটো পাই পাই দিয়ে বুলি দেখো মানে কি হয় ইমান নাজানো কথাটো তাৰপিছত এইটো দীঘলতি পাতে গধূলি সদায় জাক দিয়ে ৰাতি খাবৰ বাবে তৰা গজালি ৰচা ৰচুন বগা দিব নোৱাৰিলে এই তৰা গছৰ ৰচি উলিয়াই পেলাই দিয়ে এইটো আছে টিকনি বৰুৱা এই টিকনি বৰুৱাটো গাহৰি মাংসৰ লগত খাবলৈ ভাল দেই প্ৰায় খায় এইটো বস্তু এইটো ৰঙা টেঙা বৰা পেটৰ অসুখৰ বাবে ভাল এইটো আছে জেজেলি পকা এইটো বহুত দিনৰ মূৰত দেখিছোঁ ইয়াৰ গুটি ফল লাগে ৰঙা হয় সৰুতে খাই পাইছোঁ এতিয়া কিন্তু দেখা নাই দেই দুৱাৰখনত গাড়ী থ'ব লাগে তেতিয়া বোলে আমাৰ মানুহৰ বিশ্বাস ভূত পেট নাহে বুলি কয় এইখিনি দুৰ্বল বেঙেনা ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই পিছত খণ্ড কেইদিনমানৰ পিছত আপোনালোকৰ বাবে আগবঢ়াই দিম আৰু তাত কণমানি ছাত্ৰ ছাত্ৰীসকলৰ বিহু নৃত্য থাকিব আপোনালোকে ভিডিঅ'টো যথাসময়ত পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি